CBSEৰ স্কুল এখন সম্পূৰ্ণৰূপে এখন নতুন বিদ্যালয় এতিয়া আপুনি বিদ্যালয় এখন দিছে তাত 700 ছাত্ৰ-ছাত্ৰী আছে এই 700 ছাত্ৰ-ছাত্ৰী ক'ত যাব তাৰ সমাধানটো আপুনি মোক কৰি দিব লাগিব এই 700 ছাত্ৰ-ছাত্ৰী চলি থকা বিদ্যালয় এখনক আমি আদৰ্শ বিদ্যালয় বনাব নোৱাৰো আৰু আদৰ্শ বিদ্যালয় বুলি যেতিয়া কওঁ আমাৰ বহুতে এটা কনফিউজন কৰে বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ লগত ইয়াক কনফিউজ কৰি পেলায় বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ SMDCৰ সভাপতি বিধায়কজন গতিকে সেই বিধায়কজনে এই তেখেতৰ বিধায়কৰ আদৰ্শ বিদ্যালয়খনক কেনেকৈ এখন গুণদণ্ড মানে মানদণ্ড সম্পন্ন বিদ্যালয় কৰিব তাত বিভিন্ন ধৰণৰ ফিনান্সিয়েল মোবিলাইজেশ্যন কৰিব সোশিয়েল মোবিলাইজেশ্যন কৰিব এটো বিধায়ক গৰাকীৰ দায়িত্ব বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ কাৰণে মাননীয় পলিটিক্স কৰা মানুহ আপোনালোকৰ উত্তৰটো দি আছে উত্তৰটো দি আছে বহক আপোনালোকে কেন্দ্ৰক লৈ পলিটিক্স কৰা মানুহ এই বাচ্চাবিলাকক লৈ পলিটিক্স কৰা মানুহ উত্তৰটো দি আছে মন্ত্ৰী ডাঙৰীয়া বহক শুন আপুনি কথাৰ ভৰাল এটা আপুনি কিয় মিছা বহক মিছা কথা এইবিলাক বহক সব মিছা কথা ৰিপ্লাই দি আছে ৰিপ্লাইটো কোন মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ পৰা অনুমতি বিচাৰিম যে এই মুহূৰ্তত নহয় পৰৱৰ্তী সময়ত মই অসমৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ বিপৰীতে কোন কোন বিদ্যালয়ে TND ডিপাৰ্টমেণ্টৰ পৰা 10 লাখ টকাৰ অনুমোদন পাইছে সেই তালিকাও আমি আপোনালোকক দিম অনাবল মিনিষ্টাৰ তালিকাটো দিব মই বিধায়ক পুঁজিৰ পৰা পইচা দিছো আপোনালোকে 1 টকা দিয়া নাই 1 টকা আপোনালোকে দিয়া নাই প্লিজ অখিল গগৈ 1 টকা দিয়া নাই তালিকা পাব এতিয়া বহক মই আদৰ্শ বিদ্যালয় আপুনি তালিকা গৰম হৈ গৈছে স্যাৰ অকমান স্যাৰ ক্লেৰিফিকেশন এটা লাগে স্যাৰ একা ক'ব পাৰো নেকি স্যাৰ মন্ত্ৰী মহোদয় উত্তৰ দিয়াৰ আগত আছে নহয় সাপ্লিমেন্টারি কৰিব পাৰিব এটা সবকে হুদকচোন কুৱেশ্যনৰে ৰিপ্লাই দি আছে ন কুৱেশ্যন হুদক এবাৰ হুদকচোন কোনোবা কাবাক নাই মিছা আপোনাৰ নহয় কুৱেশ্যনটো অনাবল মেম্বাৰ আৰু কিবা আছে আপোনাৰ নহয় যিজনে কুৱেশ্যনাৰক কৈ আছো মই স্যাৰ কোতে কথাটো স্যাৰ সকলো বিধায়ক স্যাৰ একা ক'ব দিব মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ পৰা অনুমতি বিচাৰিম যে এই মুহূৰ্তত নহয় পৰৱৰ্তী সময়ত মই অসমৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ বিপৰীতে কোন কোন বিদ্যালয়ে TND ডিপাৰ্টমেণ্টৰ পৰা 10 লাখ টকাৰ অনুমোদন পাইছে সেই তালিকাও আমি আপোনালোকক দিম তাত বিভিন্ন ধৰণৰ ফিনান্সিয়েল মোবিলাইজেশ্যন কৰিব সোশিয়েল মোবিলাইজেশ্যন কৰিব এটো বিধায়ক গৰাকীৰ দায়িত্ব বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আদৰ্শ বিদ্যালয় প্লিজ প্লিজ মই এটা কথা ক্লিয়াৰ কৰো বিধায়ক